মই স্বপ্ননীল আজি মই আৰম্ভ কৰিম ক্লাছ 10ৰ ষ্টেটিষ্টিক্স বা পৰিসংখ্যা চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে মই এই চেপ্টাৰটোত কি পঢ়াম তোমালোকক আমি কি পঢ়িম আগলে তাৰ বিষয়ে এটা সৰু আভাস দিব বিচাৰিছো ষ্টেটিষ্টিক্স বা পৰিসংখ্যা চেপ্টাৰটোত আমি ডাটাৰ বিষয়ে অধ্যয়ন কৰোঁ বা যাক আমি অসমীয়াত কওঁ তথ্য আমি ডাটাৰ বিষয়ে অধ্যয়ন কিয় কৰোঁ কাৰণ ডাটাৰ পৰা আমি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন পাওঁ বা তথ্য পাওঁ আৰু সেইবিলাক আমি বিভিন্ন ফিল্ডত আমি সেইবিলাক ইউজ কৰিব পাৰোঁ গতিকে ডাটা আমাৰ ওচৰত থাকিলেই নহ'ব সেইবিলাক আমি মেজাৰ কৰিব জানিব লাগিব মই যদি এজন ল'ৰা সোধো যে তোমাৰ উচ্চতা কিমান বা তোমাৰ হাইট কিমান তেওঁ ক'ব মোৰ উচ্চতা 5 ফুট বা 6 ফুট তেওঁ কেনেকৈ গম পালে তেওঁটো মেজাৰ কৰি গম পালে গতিকে আমি ডাটাৰ বিষয়ে গম পাবলৈ হ'লে ডাটাবিলাক মেজাৰ কৰিব জানিব লাগিব ষ্টেটিষ্টিক্স বা পৰিসংখ্যাই আমাক ডাটাবিলাক মেজাৰ কৰিবৰ কাৰণে কিছুমান মাপ বা মেজাৰ দিছে তাৰে তিনিটাৰ বিষয়ে আমি এই চেপ্টাৰটোত অধ্যয়ন কৰিম সেইকেইটা হৈছে মিন মিডিয়ান আৰু মোড যাক আমি অসমীয়াত কওঁ মাধ্য মধ্যমা আৰু বহুলক ষ্টেটিষ্টিক্সে এইকেইটাক চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ মেজাৰ বুলি কৈছে যাক আমি অসমীয়াত কওঁ কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ এই ৱৰ্ডটো চেণ্ট্ৰেল টেণ্ডেঞ্চি বা কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ তোমালোকৰ কাৰণে নতুন হ'ব পাৰে আমি এতিয়া এটা এক্সাম্পলৰ সহায়ত চেণ্ট্ৰেল টেণ্ডেঞ্চি বা কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপে কি বুজায় সেইটোক আমি বুজিম ধৰি লোৱা আমাৰ চাৰিজন বন্ধু আমি উচ্চতা মেজাৰ কৰিলোঁ এই চাৰিজন বন্ধু এ বি চি আৰু ডি ধৰি লোৱা এৰ উচ্চতা 6 ফুট বিৰ উচ্চতা 6.2 ফুট চিৰ উচ্চতা 5.8 ফুট আৰু ডিৰ উচ্চতা 6 ফুট এভাৰেজ তোমালোকে শুনিছা আগতে এভাৰেজ কেনেকৈ উলিয়াই জানা যিটো অসমীয়াত আমি গড় উলিয়াওঁ বুলি কওঁ সেই এভাৰেজক চেণ্ট্ৰেল টেণ্ডেঞ্চিৰ এটা মেজাৰ বুলি কোৱা হয় আমি যেতিয়া এভাৰেজ উলিয়াম আমি কি কৰিম সেই চাৰিজন বন্ধুৰ উচ্চতাৰ আমি যোগফল উলিয়াই তাক আমি 4ৰে হৰণ কৰিম বা ডিভাইড কৰিম 4ৰে হৰণ ডিভাইড কৰিলে আমি কি পাম ওপৰত পাম 24 বা 24 আৰু তলত পাম 4 আৰু আমি আনসাৰটো পাম 6 ফুট ইয়াৰ অৰ্থটো কি হ'ল যে মোৰ চাৰিজন বন্ধুৰ উচ্চতা 6 ফুটৰ আশে-পাশে একজেক্টলি 6 ফুট নহ'বও পাৰে কিন্তু 6 ফুটৰ আশে-পাশে আছে বুলি আমি ক'ব পাৰিম কাৰণ তোমালোকে এক্সাম্পলটোত চোৱা 6.2 ফুট 6.2 ফুট 6 ফুটৰ ওচৰতে হয় একজেক্টলি 6 ফুট নহয় কিন্তু 6 ফুটৰ আশে-পাশে আছে বুলি আমি ক'ব পাৰোঁ আৰু 5.8 ফুট সেইটো 6 ফুটৰ আশে-পাশে আছে বুলি ক'ব পাৰোঁ গতিকে মিন মিডিয়ান মোড কেলকুলেট কৰি আমি যি ভেলু পাওঁ সেই ভেলু আমাৰ ডাটাখিনিৰ চেণ্টাৰ পাৰ্টত কনচেনট্ৰেট কৰে বুলি আমি কওঁ হেতুকে কোৱা হয় মেজাৰ্ছ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি এই লেসনটোৰ লগতে আন লেসনসমূহৰ সম্পূৰ্ণ ভিডিঅ লৈ আমি অতি শীঘ্ৰে আহি আছো প্লে ষ্টৰত ধন্যবাদ